আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো ঠাণ্ডা দিন কেইটাত ব্যৱহাৰ কৰিব পৰা ছালৰ বাবে অত্যন্ত উপযোগী এবিধ ঘৰুৱা ৰেমেডি যিবিধ ৰেমেডি আপোনালোকে ঠাণ্ডা দিন কেইটাত ব্যৱহাৰ কৰিব পাৰে ঠাণ্ডা দিনত আমাৰ ছালৰ যিবোৰ সমস্যা হয় সেই সমস্যাসমূহ আপোনালোকে খুব সহজতে নাইকিয়া কৰিব পাৰিব আজি ৰেমেডিটো বনাবলৈ একেবাৰে সহজ ঘৰুৱা দুটামান সামগ্ৰী ব্যৱহাৰ কৰিয়ে আপোনালোকে এই ৰেমেডিটো তৈয়াৰ কৰিব পাৰিব কেতিয়াবা আমাৰ এনেকুৱা হয় আমাৰ মুখৰ যত্ন লবলৈও আমি সময় উলিয়াই লব নোৱাৰো বিশেষকৈ ঠাণ্ডা দিন কেইটাত আমি বেছিকৈ এলাহ কৰো যদি আপুনি আপোনাৰ ছালখনৰ ভালদৰে যত্ন নলয় ছালৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে আজিৰ পৰাই আপোনালোকে আৰম্ভ কৰি দিয়ক আপোনাৰ ছালখনৰ যত্ন লবলৈ একেবাৰে সহজ ৰেমেডি প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰিব প্ৰতিটো বস্তু আপোনালোকে ঘৰতে পাব এই ৰেমেডিটো আপোনালোকে ফেস ওয়াশৰ দৰেও ব্যৱহাৰ কৰিব পাৰে ফেস পেক হিচাপেও ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকে বিচাৰিছে ফেস ওয়াশৰ দৰে ব্যৱহাৰ কৰিবলৈ 2 বা 3 মিনিট মানৰ কাৰণে আপোনালোকে এদৰে আপোনাৰ স্কিনত ঘহিব আৰু ইয়াৰ পিছতে আপোনালোকে মুখখন ধুই দিব ইয়াৰ ফলত আপোনাৰ ছালত থকা যিখিনি লেতেৰা ধুলি মাকতি খুব ভালদৰে সাফা কৰিব কেতিয়াবা কি হয় জানেনে আমাৰ পৰছত থকা লেতেৰা ধুলি মাকতিবোৰ জমা হৈ থাকে যদি আমি ভালদৰে সাফা নকৰো ডেড স্কিনৰ লেয়াৰ জমা হৈ গলে আমাৰ ছালখন দেখাত কোলা যেন লাগে যদি আপোনালোকে আপোনাৰ ভালদৰে আপোনাৰ স্কিনৰ প'ৰ্স সাফা কৰে তেতিয়া চাব ছালখনৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি পাব যদি আপোনালোকে পেক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া 15 মিনিট মানৰ কাৰণে আপোনালোকে পেক হিচাপে ৰাখিব পাৰে আপোনাৰ স্কিনত যিয়ে আপোনাৰ স্কিনখন টাইট কৰিব আৰু যেতিয়া আপোনালোকে মুখখন ধুই দিব দেখিব আপোনাৰ মুখখন যথেষ্ট সাফা লাগিব ছালখনৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি পাব এতিয়া বলক পলম নকৰি আমি চাই লওঁ আজি ৰেমেডিটো আমি কিদৰে প্ৰস্তুত কৰিলো একেবাৰে সহজ আজি ৰেমেডিটো প্ৰস্তুত কৰিবলৈ ইয়াৰ কাৰণে মই লৈছো এমুঠিমান মসুৰ দাইল আৰু ইয়াৰ পিছত মই লৈছো বুটৰ দাইল এই দুইবিধ দাইল আমি খুব ভালদৰে ধুই লম ধুই লোৱাৰ পাছতে আপোনালোকে তিয়াই ৰাখিব আৰু যেতিয়া কোমল হৈ যাব মিক্সিত ইয়াৰ এটা ভালদৰে পেষ্ট বনাই লব এ দেখিলে আমাৰ পেষ্টটো তৈয়াৰ হৈ গল বহুত বেছি মিহিও হোৱা নাই বাৰু ইয়াৰ লগত মই হালধি মিক্স কৰিছো নেক্সট মই ব্যৱহাৰ কৰিছো কেঁচা গাখীৰ এতিয়া যেহেতু ঠাণ্ডা দিন হয় ঠাণ্ডা দিনত আমাৰ ছালখন শুকান হৈ পৰে ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰিছো বাদাম তেল এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰি লব আৰু দেখিলেনে আমাৰ মেজিকেল ৰেমেডিটো তৎক্ষণাতে তৈয়াৰ হৈ গল ঠাণ্ডা দিন কেইটাত আপোনালোকেও এনে ধৰণৰ ৰেমেডি তৈয়াৰ কৰি আপোনাৰ ছালখনৰ যত্ন লব পাৰে Friends, কেনেকুৱা লাগিলে আজিৰ ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কুলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ